বিশেষকৈ মানে এটা ভাল লাগিছে আমাৰ চিচিবৰঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি এই গাঁওখনৰ একেবাৰে আমাৰ দুখীয়া ঘৰৰ ল'ৰা ভাইটি নামটো কি আছিলে সত্যজিৎ নৰয় এই অঞ্চলৰ কাৰণে যিটো গৌৰৱ কৰি আনিলে সেইটো আমি সৌভাগ্য বুলি ভাবিছোঁ আমি শুনি মানে নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ আমাৰ ধেমাজি জিলা এছ টি মৰ্চাৰ তৰফৰ পৰা আমাৰ এছ টি মৰ্চাৰ ধেমাজি জিলাৰ আমাৰ তেজাৰাৰ সুবল ৰায় তেখেতে খবৰ কৰিলে যে এনেকুৱা ল'ৰা এজন মানে আমাৰ ইয়াত ওলাইছে আৰু ইয়াৰ লগতে আৰু 4জন আছে। গতিকে এই মণ্ডলত যিটো আমাৰ চিলাপথাৰ মণ্ডলৰ অন্তৰ্গত যিখিনি ল'ৰাই এই সুনাম কৰি আনিছে তেওঁলোকৰ ঘৰত গৈ আমি এবাৰ খবৰ কৰোঁ আৰু যি পাৰোঁ মানে আমি সহায় আগবঢ়াব লাগে তেনেকৈ পৰামৰ্শ কৰাত আমি আজি একগোট হৈ মানে আমি ইয়াত আহি উপস্থিত হৈ আমি ভাল লাগিছে। আমাৰ ভাইটি আৰু আগুৱাই যাওক আৰু মা দেউতাকো মানে সৰুৰ পৰা কষ্ট কৰি খেতি বাতি কৰি ল'ৰাটোক পঢ়িবৰ কাৰণে যিখিনি প্ৰেৰণা যোগালে যিখিনি সহায় সহযোগিতা কৰিলে এই অঞ্চললৈ গৌৰৱ কৰি অনাৰ একমাত্ৰ মাপকাঠি হৈছে মা দেউতাই যদি কষ্ট নকৰিলেহেঁতেন হয়তো ছাত্ৰও মানে যাব নোৱাৰিলেহেঁতেন বা ছাত্ৰৰ যিটো মানে আমাৰ ভাইটিৰ যি মানে অহৰহ চেষ্টা এইটোকে কয় যে চেষ্টাৰ সাধ্য নাই। এই অঞ্চলৰ পৰাও যে এনেকুৱা এটা নাম কৰিব পাৰে তেওঁ প্ৰমাণ কৰিছে। সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। অনাগত দিনতো তেওঁ আগুৱাই যাওক, ভগৱানো তেওঁক মানে দয়া কৰক, আমি সেইটোৱে বিচাৰিছোঁ। আমি এনেকুৱা শুনি পিনি এই কেন্দ্ৰত যিটো ৰিজাল্ট ওলালে খুবেই মানে মোৰে গাঁও এখন নেক্সট গাঁওখন মোৰ গাঁও এইখনেই গাঁও এনেকুৱা হৈছে বুলি এনেকুৱা মানে ভালকৈ মানে উত্তীৰ্ণ হৈছে বুলি গম পাই খুবেই আনন্দিত হৈছোঁ আৰু আমি এইকাৰণে খবৰ ল'ব আহিছোঁ আৰু তেখেতে তেনেকুৱা মানে ভালকৈ আৰু ভৱিষ্যতলৈকে ভাল শিক্ষা গ্ৰহণ কৰি আমাৰ এই পিছপৰা জেগাখনক এনেকৈ আগবঢ়াই নিয়াত যেন তেখেতে আগভাগ ল'ব বুলি আমি আশা ৰাখি আৰু তেখেতক কিবা আমি যি পাৰিছোঁ সহায় সহযোগিতা আগবঢ়াব পাৰিম নেকি বুলি আমি ধেমাজি ডিষ্ট্ৰিক্ট মানে আপোনাৰ মানে বিজেপিৰ এছ টি মৰ্চাই মানে ইয়াত উপস্থিত হৈছোঁহি। আমাৰ ভাইচ চেয়াৰমেন তথা আমাৰ উপ সভাপতি আছে অঞ্জল বসুমতাৰী, এফালে আছে দেউৰী ছাৰ, তেখেতেও আছে ভাইচ জেনেৰেল ছেক্ৰেটাৰী তুলন সোণোৱাল ৰিচং আৰু আমাৰ ইয়াৰে মানে মণ্ডল প্ৰেচিডেণ্ট ৰাজা দলেও আছে। আমি ইয়াতে উপস্থিত হয় অকণমান খবৰ কাটি ল'ব আহিছোঁ। আমি এতিয়া যিমান গম পাইছোঁ আমি ইয়াতে প্ৰায় মই 4জন মানে খবৰ লৈছোঁ। এই 4জনখিনিক মই কৰিছোঁ আৰু ভৱিষ্যতে কিবা হয় যদি আমি যোগাযোগ ৰাখিম। বিগত সময়ৰ পৰা মোৰ মানে এনেকুৱা হয় ময়ো মানে এনেকুৱা বৰ সুবিধাজনক ঘৰৰ নহয়, আমি মধ্যম ঘৰৰে হয় আৰু আমিও মানে তেনেকুৱা আমাৰ দিনতো মানে এনেকুৱা পাবলৈ বহুত অসুবিধা আছিলে যদিও তেতিয়াও ময়ো মেধা ছাত্ৰই আছিলোঁ বাৰু এইখিনি জেগাৰ, কিন্তু মই অলপ পিছত বাহিৰলৈ পঢ়িব গ'লোঁ। তাৰপিছত এতিয়া মানে এনেকুৱা ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যোৱাবোৰ দেখিলে খুব ভাল লাগে আৰু আগবাঢ়ক, আমি এই পিছপৰা জেগাখিনি যেন আগলৈ আগবাঢ়ক আৰু মই এনেকৈ আগবঢ়াওঁ সেইকাৰণে যে এনেকুৱা বহুতো ল'ৰাক মই এনেকুৱা কৰিছোঁ ল'ৰা ছোৱালীক তেখেতলোকে মানে য'তে দেখিলে ছাৰ কেনেকুৱা ভালনে বুলি মাত বোল কৰে, মোৰ মানে অন্তৰখন ভাল লাগে। সেইকাৰণে মই এনেকুৱা ৰাইজৰ প্ৰতি কিবা এটা বা সহায় সহযোগিতা আগবঢ়াওঁ। জাষ্ট এতিয়া ৰিচেণ্টলি মই ধেমাজি ডিষ্ট্ৰিক্ট ফুটবল টীমটো মই আজি এবছৰ কোচ কৰাই পিনি ধেমাজি ইছলামপুৰ ফুটবল গ্ৰাউণ্ডত আমাৰ কোচ ৰিষ্ণা বসুমতাৰীৰ নেতৃত্বত দি এতিয়া মানে চেম্পিয়ন হৈছেহি। কালি আহি পিনি মোক গোটেই ভাল লাগিছে, মানে এনেকুৱা আমাৰ ডিষ্ট্ৰিক্টখনে যেন চেম্পিয়ন হৈ জিকি আহিছে। সেইকাৰণে এনেকৈ মই ভাল লাগে, মানে মই নিজে স্পৰ্টছো খেলোঁ আৰু এডুকেশ্যনো ভাল পাওঁ। এডুকেশ্যন আগবঢ়াই নিবৰ কাৰণে সকলো আমাৰ ইয়াৰ ওচৰৰ মানে বা গোটেই আমাৰ সমাজৰ ল'ৰা ছোৱালীবোৰক আগবাঢ়ি যাবৰ কাৰণে মানে প্ৰেৰণা কৰিবৰ কাৰণে মই এনেকুৱা অকণমান যি পাৰিছোঁ মানে সহায় সহযোগিতা আগবঢ়াব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।